নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 15 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কেৱল সন্দেহৰ ভিত্তিত মুছলমানক বাংলাদেশী কোৱাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰপ হৈ পৰিছে এআইএমআইএমৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুছলমানক টাৰ্গেট কৰি 2026 চনত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে সাংবিধানিক পদত থাকি অসাংবিধানিক কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পৰিণাম এদিন হিমন্ত বিশ্ব শৰ্মাই ভুগিব লাগিব অসমৰ চাৰিওফালে মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই 2026 চনত নিজৰ জয় অনিশ্চিত বুলি জানি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে হিটলাৰী শাসন স্বৈৰতন্ত্ৰ ৰাজতন্ত্ৰৰ এদিন পতন হ'বই পৰৱৰ্তী খবৰ অবৈধ অনুপ্ৰৱেশকাৰীক লৈ সৰব প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে কংগ্ৰেছ অবৈধ অনুপ্ৰৱেশকাৰীৰ ৰক্ষক কংগ্ৰেছ চৰকাৰে অসমত অবৈধ অনুপ্ৰৱেশকাৰীক ৰঙা দলিচা পাৰি দিছিল দৰঙত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে আন এটা খবৰ মণিপুৰ ভ্ৰমণক লৈ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে মণিপুৰত যেতিয়া শ নাৰী ধৰ্ষণ হৈছিল উলংঘ হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছিল তেতিয়া প্ৰধানমন্ত্ৰী মোদী ক'ত লুকাই আছিল কিয় এবাৰো মণিপুৰলৈ যোৱা নাছিল দুবছৰৰ পাছত মণিপুৰ শান্ত হোৱাৰ পাছত এতিয়া প্ৰধানমন্ত্ৰীয়ে তাত গৈ মণিপুৰবাসীক আশ্বাস দিব বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে যে এনেকুৱা প্ৰধানমন্ত্ৰীৰ দৰকাৰ নাই যি প্ৰধানমন্ত্ৰীয়ে বিপদৰ সময়ত আমাৰ ওচৰত নাহে গোষ্ঠীগত সংঘৰ্ষত হাজাৰ হাজাৰ মানুহ লাখ মণিপুৰবাসী গৃহহীন হৈছিল তেতিয়া মণিপুৰক লৈ এটা মাতো নামাতিছিল প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী খবৰ 14 ছেপ্টেম্বৰত অসমত হোৱা ভয়ংকৰ ভূমিকম্পত মহিলাৰ মৃত্যু ভীতিগ্ৰস্ত হোৱাৰ বাবে ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে মহিলাগৰাকীৰ মৃত মহিলাগৰাকী 50 বছৰীয়া ইয়াসমিন খান ভূমিকম্পৰ সময়ত শুই আছিল মহিলাগৰাকী তেজপুৰত ভূমিকম্পৰ বাবে এজন মহিলাৰ মৃত্যু প্ৰচণ্ড ভূমিকম্পত হাৰি পৰিছে উচ্চ অট্টালিকা গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত এই ঘটনা সংঘটিত হৈছে আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাৰ এছআইটিক লৈ সৰব হৈ পৰিছে গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ সংবাদমেল পাতি একেখন কেছেটটোকেই বাৰম্বাৰ বজাই আছে তাতকৈ এছআইটিৰ ৰিপৰ্টটো এটা ৱেবছাইটত দি দিয়ক যাতে অসমৰ ৰাইজে ৰিপৰ্টটো পঢ়ি যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই মানি লওক এবাৰ সৰব হৈ পৰিছে গৌৰৱ গগৈ কৈছে 2026 চনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই পৰাজয় নিশ্চিত বুলি জানি এনেকুৱা নাটক ৰচনা কৰিছে অসমৰ ৰাইজ বুৰ্বক নহয় বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ কনক্লেভত উপস্থিত হৈ গৌৰৱ গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ খেল আৰু নচলিব আন এটা খবৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ পাছত ব্ৰিটেইনতো আৰম্ভ হৈছে প্ৰব্ৰজন বিৰোধী আন্দোলন শনিবাৰে অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ দাবীত লণ্ডনৰ ৰাজপথ কপালে লাখ লোকে এই বৃহৎ সমাৱেশ লণ্ডনৰ ৰাজপথত পূৰ্বতে কেতিয়াও দেখা পোৱা নগৈছিল পৰৱৰ্তী খবৰ দুগৰাকী নাৰ্ছৰ সাহসিকতা ভূমিকম্পৰ মাজত NICU ৱাৰ্ডত থকা শিশুৰ কাষত নিৰ্ভয়ে থিয় দিলে দুই নাৰ্ছে নগাঁৱৰ আদিত্য হাস্পতালৰ এই ঘটনা নগাঁৱৰ আদিত্য হাস্পতালৰ NICU ৱাৰ্ডত থকা শিশুৰ কাষত থিয় দিয়া নাৰ্ছক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে চৰকাৰ আৰু অসমবাসী এনেকুৱা নাৰ্ছ প্ৰত্যেকখন হস্পিটালত থাকিব লাগে যিসকলে নিজৰ সন্তানৰ দৰে আনৰ সন্তানকো কেয়াৰ কৰে পৰৱৰ্তী খবৰ ভাৰতৰ হাতত পুনৰ বিধ্বস্ত হ'ল পাকিস্তান এইবাৰ ক্ৰীড়া যুদ্ধত চিৰবৈৰী পাকিস্তানক পৰাভূত কৰিলে ভাৰতীয় ক্ৰিকেটাৰে এছিয়া কাপৰ গ্ৰুপ এৰ মেচত
পাকিস্তানক 7 উইকেটত হৰুৱাই সহজভাৱে জয়লাভ কৰিছে টিম ইণ্ডিয়াই। প্ৰথমে বেটিং কৰি 20 অভাৰত 127 ৰান কৰিছিল। 9 উইকেট হেৰুৱাই 127 ৰান কৰিছিল পাকিস্তানে। কিন্তু ভাৰতে 15 অভাৰ 5 বলত 131 ৰান কৰি 3টা উইকেট হেৰুৱাই 7 উইকেটত জয়লাভ কৰিছে ভাৰতে। পৰৱৰ্তী খবৰ, কংগ্ৰেছে অসমক উগ্ৰবাদ, হিংসা, বিবাদ আৰু বিচ্ছিন্নতাবাদ দিছিল। কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্তব্য কৰিছে। কৃষকৰ বাঁহ চৰকাৰে নিজে ক্ৰয় কৰিব। কংগ্ৰেছ চৰকাৰে বাঁহ কটাৰ বাবে মানুহক জেললৈ পঠিয়াইছিল। নুমলীগড়ত কংগ্ৰেছক কঠোৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ। দুৰ্গা পূজাৰ প্ৰাক্ষণত 18,531 কোটি টকাৰ উপহাৰ লৈ অসমত প্ৰধানমন্ত্ৰী মোদী। মংগলদৈৰ পৰা নুমলীগড়ৰ পৰা অসমবাসীক কোটি টকীয়া প্ৰকল্প উপহাৰ দিলে। নুমলীগড়ত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে জৈৱ শোধনাগাৰ। 5,000 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে জৈৱ শোধনাগাৰটো। আন এটা খবৰ, শিৱসাগৰত ONGCৰ তেল খাদত ভয়ংকৰ অগ্নিকাণ্ড। ONGCৰ তেল খাদত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। শিৱসাগৰৰ বকতা, কৰঙা, লাইপালেঙত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিতৰ্কিত প্ৰতিষ্ঠান SK পেট্ৰই খনন চলাই থকা ৰিগত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। SK পেট্ৰৰ 335 নম্বৰ ৰিগত জুইৰ সূত্ৰপাত। বহুকেইখন অগ্নি নিৰ্বাপক বাহনৰ দ্বাৰা জুই নিৰ্বাপনৰ চেষ্টা চলাইছিল। পৰৱৰ্তী খবৰ, নেপালৰ দায়িত্ব গ্ৰহণ কৰিয়েই ডাঙৰ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিয়ে। ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক আছে সুশীলা কাৰ্কিৰ। প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই নেপালত জেন জেড আন্দোলনত মৃত্যু হোৱা যুৱক যুৱতীসকলক শ্বহীদ মৰ্যাদা দি ডাঙৰ ঘোষণা কৰিছে সুশীলা কাৰ্কিয়ে। প্ৰধানমন্ত্ৰী কাৰ্কিয়ে কৈছে, যোৱা 8 ছেপ্টেম্বৰত নেপালত বিক্ষিপ্ত ঘটনাত মৃত্যু হোৱা যুৱক যুৱতীসকলক শ্বহীদ ঘোষণা কৰা হ'ব আৰু তেওঁলোকৰ প্ৰত্যেকটো পৰিয়ালকে 10 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। আহতসকলৰো চিকিৎসা ব্যয় চৰকাৰে বহন কৰিব আৰু তেওঁলোককো ক্ষতিপূৰণ দিয়া হ'ব। কাঠমাণ্ডুৰ পৰা অন্যান্য জিলালৈ মৃতদেহ স্থানান্তৰৰ ব্যৱস্থা কৰিব চৰকাৰে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালত আছে বিদেশী। বিদেশীৰ প্ৰসংগক লৈ এবাৰ সৰব হৈ পৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে, মই শুনামতে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালত বিদেশী নাগৰিক আছে। মুখ্যমন্ত্ৰীৰ পৰিয়ালত কোন বিদেশী আছে তেওঁ তথ্য ৰাজহুৱা কৰক। ৰাইজে জানিব বিচাৰে। বহু অসমীয়া এতিয়াও বিদেশত আছে, ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছে, কিন্তু তেওঁলোক অসমীয়া নহয় নেকি? মুখ্যমন্ত্ৰীয়ে নিজে এখন ডাঙৰ জাল পাতিছে আৰু তাত নিজৰ ভৰি দুখন সুমুৱাই দিছে। আন এটা খবৰ, SITক লৈ সৰব হৈ পৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে, সংবাদ মেল দিব নালাগে, এটা ৱেবছাইটত SITৰ ৰিপৰ্টটো আপলোড কৰি দিওঁ। অসমৰ ৰাইজে নিজে পঢ়ি ল'ব, তেওঁলোকে যি সিদ্ধান্ত ল'ব মই গ্ৰহণ কৰিম বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে, 2026 চনৰ আগত হিমন্ত বিশ্ব শৰ্মাই এখন নাটক ৰচনা কৰিব বিচাৰিছে। ভোট লাভৰ বাবে গাদী দখল কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে, এতিয়া ৰাইজ সচেতন হৈছে, হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ মানুহে বুজি পোৱা হৈছে।